এই ভিডিঅ' চাই লোৱা আহক পঞ্চায়ত নিৰ্বাচনত ভোটাৰৰ কোনটো আঙুলিত ইনডেলিবল ইংক লগাব লাগিব। ষ্টেণ্ডাৰ্ড প্ৰচিডিউৰত আমি জানো যে লেফ্ট ফ'ৰ ফিংগাৰতে আমি অমোচনীয় কালিটো লগাব লাগে, কিন্তু কিছুমান বিশেষ কেছত যদি এই আঙুলিটো নাথাকে সেই ক্ষেত্ৰত ভোটাৰৰ তাৰ মিডিল ফিংগাৰ নহ'লে তাৰ ৰিং ফিংগাৰ আৰু তাৰপিছত নহ'লে তাৰ লিটিল ফিংগাৰ আৰু যদি এইবিলাক নাথাকে তেনেহ'লে বাঁ হাতৰ বুঢ়া আঙুলি লগাব লাগে। কিন্তু যদি বাঁ হাতৰ কোনো এটা হাতৰে আঙুলি নাই তেনেহ'লে সেই একেটাই প্ৰচিডিউৰ আমি সোঁ হাতত কৰিব লাগে। প্ৰথমে সোঁ হাতৰ ফ'ৰ ফিংগাৰ, যদি নাথাকে মিডিল ফিংগাৰ, যদি নাথাকে ৰিং ফিংগাৰ আৰু যদি নাথাকে তেনেহ'লে লিটিল ফিংগাৰ। আৰু যদি দুয়ো হাতৰে কোনো আঙুলি নাথাকে সেই ক্ষেত্ৰত তেখেতৰ হাতৰ যিটো অংশ দেখা পোৱা গৈছে তাতে চিয়াহীটো লগাই দিব লাগে।